স্বাগতম জানাইছো আপোনালোক সকলোকে এটা বোলবমৰ ভিডিঅ' দেখুৱাবলৈ। ভিডিঅ'টি বহুত দিন আগতে ক্লিপবিলাক ৰাখি থোৱা হৈছিলে, এতিয়াহে মই এডিট কৰি কিনে দিলোঁ। বহুত বেছিয়ে দেৰি হৈ গ'ল, কিন্তু আপোনালোকে চাব বুলি আশা কৰিছোঁ। এয়া নিহাৰিকা, ইৰা, নীলা একদম ফুল ড্ৰেছত আছে। তাই বোলবম বুলি একেবাৰে ড্ৰেছ কিনিয়ে লৈছে, আৰু লগতে এয়া দেখিছেনে ৰুদ্ৰাক্ষৰ মালাও পৰিধান কৰি লৈছে। আৰু আমি কেইজনীয়েও যিবিলাক আছিলে আমাৰ অকণমান বোলবমৰ লগত মিল থকা কাপোৰ, সেইবিলাককে মিলাই মেলি যাবলৈ ৰেডি হলো। আৰু মোৰ লগত আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া আমি বলবৰ কাৰণে টমটমত উঠি ৰেডি হৈ ল'লোঁ। এইফালে নীলা আছে, গুড্ডি আমাৰ আগত বহিছে। আৰু এতিয়া আমি পূজাৰ সামগ্ৰী লৈ লৈছোঁ। অলপ দূৰহে টমটম, তাৰপিছত আমি অলপ দূৰ যাব পাৰিম। তাৰপাছৰ পৰা আমি খোজকাঢ়িম। গোটেই ব্লগটো দেখাই আছোঁ, আপোনালোকক চাই থাকিব। ফাইনেলি আমি আমাৰ গন্তব্যস্থান আহি পালোঁ। আমাৰ নীলা গন্তব্যস্থান মানে কি আৰু আৰম্ভণিটো পালোঁ আহি। এতিয়া আমি বহুত দূৰ যাব লাগিব, খোজকাঢ়িব লাগিব আমি। আহক মোৰ লগত ভিডিঅ'টি শেষলৈ চাওক, এনজয় কৰক। এইবিলাক ধুনীয়া ধুনীয়া ফুল ওলাইছে, ভেট ফুল আৰু ৰাতি ফুলা ফুল। এইবিলাক সকলোবোৰ পূজাত দিবলৈ উলিয়াইছে আৰু পূজাত আগবঢ়াব পৰা যাব। আমি এখোজি দুখোজিকৈ আগবাঢ়িছোঁ, আৰু আমাৰ লগত আপোনালোকো আহক বশিষ্ঠ আশ্ৰমত বোলবম চাবলৈ। ভিডিঅ'টি বহুত দিন আগতে কৰা আছিলে, কিন্তু আপোনালোকৰ মাজত এতিয়াহে উলিয়াই দিছোঁ বহুত বেছি দেৰি কৰি। কিন্তু আপোনালোকে চাই বহুত ভাল পাব, সেইটো কিন্তু গেৰেণ্টি দিলোঁ। চাই থাকক আমি কেইজনীৰ ধেমালি ফূৰ্তি আৰু এটা নতুন এডভেঞ্চাৰ। আগতে যিটো এনেদৰে লগে ভাগে বোলবম যোৱাৰ কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নাই, গতিকে এইবাৰ আমি সকলো ওলাইছোঁ বোলবমলৈ বুলি। আৰু আমাৰ লগত আপোনালোকো আহক বশিষ্ঠ আশ্ৰমত বোলবম চাবলৈ। আৰু চাওকচোন, কান্ধত পাত্ৰ লৈ লৈ পানী আনিবলৈ, বশিষ্ঠ আশ্ৰমৰ পৰা পানী নি শুক্ৰেশ্বৰত ঢালিবলৈ কিমান মানুহৰ ভিৰ ঘটিছে, কিমান ভক্তৰ সমাগম ঘটিছে। এয়াই হৈছে পুণ্যভূমি বশিষ্ঠ আশ্ৰম, বশিষ্ঠ মুনিয়ে নিৰ্মাণ কৰিছিলে। ফাইনেলি আমি আহি এয়া বশিষ্ঠ মন্দিৰৰ সন্মুখত উপস্থিত হ'লোঁ। এয়া আমাৰ নীলা বাইদেউ, একদম এবাৰ খালী ভৰি একদম আমাৰ সকলোৱে। বৰষুণো দি আছে, চিপ চিপকৈ বৰষুণ দি আছে। কিছুমানেতো এয়া ছাতি লৈ আহিছে, আৰু যথেষ্ট সংখ্যক ভক্তৰ আজি সমাগম ঘটিছে। আৰু এয়া দেখিছে 108 ৰাখি থৈ দিছে ওচৰতে। আৰু এয়া কাউণ্টাৰ, ইয়াতে কোনোবা যদি হেৰাই যায় ইয়াতে আহি কৈ দিলে হ'ল, এনাউন্সমেণ্ট কৰি দিলে হ'ল, টেনশ্যন নাই। এতিয়া আমি মন্দিৰৰ এইটো ছাইডে নগৈ আমি এতিয়া এইটো ছাইডেৰে প্ৰৱেশ কৰিম। আমি প্ৰৱেশ দুৱাৰেৰে আমি যেতিয়াই বশিষ্ঠ মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰোঁ, বৰষুণৰ গতিবেগটো কিন্তু বাঢ়িবলৈ লয়। মোৰ ভিডিঅ' কৰাত যথেষ্ট অসুবিধা হ'বলৈ ধৰে, যিহেতু মই ছাতি লৈ নগ'লোঁ। কিন্তু নিহাৰিকা, ইৰা আৰু নীলা বহুত আগ্ৰহেৰে বোলবমলৈ আহিছে, গতিকে সিহঁতক মই কৈছোঁ যে ব্লগটো আজি মই বনাম খুব ধুনীয়াকৈ, তহঁতক মই ধুনীয়াকৈ ৰাখি থৈ দিম। আৰু গতিকে এই স্মৃতিসমূহ ৰাখিবলৈ মই মোবাইলটো তিতাই হ'লেও মই ভিডিঅ' বনাইছোঁ, গতিকে আপোনালোকে ভিডিঅ'টো চাবই লাগিব। আৰু চাওকচোন, ইহঁতে গৈ আছে এতিয়া প্ৰথমতে গা ধুবলৈ। ইয়াতে যিহেতু গংগা বৈ গৈছে, অৰ্থাৎ কান্তা, ললিতা আৰু সন্ধ্যা তিনিও ভনী একেলগে আনন্দ উল্লাহেৰে বশিষ্ঠ আশ্ৰমৰ মাজেৰে বৈ আছে। তাতে গৈ প্ৰথমতে গাটো ধুই ল'ব লাগিব। আমি সকলোৱে তাতে গা ধুওঁ। মই ইহঁত তিনিজনীয়ে প্ৰথমতে গা ধোৱা ভিডিঅ'টো কৰি লৈছোঁ আপোনালোকক দেখুৱাবলৈ, আৰু স্মৃতিসমূহ ৰৈ যাবলৈ। খুব ফূৰ্তি কৰি ইহঁতে গা ধুৱে, একদম খেলা ধূলা কৰি নৈ পানীৰ লগত। তাৰ পাছত তাতে আমি এতিয়া পূজা কৰিম। ইয়াতে যিহেতু শিৱলিংগ বনোৱা হয় বোলবমৰ ভিতৰত, আমি এই কথাটো শিকিছোঁ মুন্নাৰ পৰা। মুন্না হৈছে আমাৰ গুড্ডিৰ বান্ধৱী। মুন্নাই প্ৰথমতে আমাক শিকাইছে কেনেদৰে বোলবমত পূজাখিনি কৰিব লাগে। আৰু বোলবমত পূজা কৰিবলৈ ইয়াৰে গংগাৰ পৰা মাটিখিনি তলৰ পৰা আনি কিনে প্ৰথমতে শিৱলিংগ এটা বনাব লাগিব, আৰু তাতে চাকি জ্বলাব লাগিব। তাৰ পাছতহে মেইন মন্দিৰটোৰ ভিতৰত প্ৰৱেশ কৰি ইয়াৰে পৰা পানী লৈ গৈ তাতে থকা মূৰ্তিসমূহৰ ভৰিবিলাক ধুৱাই দিব লাগিব। আৰু তেনেদৰে আমি 3 পাক ঘূৰিব লাগিব। আৰু এয়া দেখিছেনে, ইহঁতে শিৱলিংগ বনালে। শিৱলিংগ বনোৱাৰ পাছত তাতে চাকি লগাই দিব, আৰু তাতে পূজা অৰ্চনা কৰা হোৱাৰ পাছত মন্দিৰৰ ভিতৰলৈ বটল এটাত বা পাত্ৰ এটাত পানী লৈ গৈ তাতে যিমানকেইটা মূৰ্তি আছে, মূৰ্তিৰ চাৰিওফালে ঘূৰি ঘূৰি
খৰিবিলাক থুৱাই দিব লাগিব এয়াই হৈছে নিয়ম মই যিখিনি জানো সেইখিনি আপোনালোকক ক'লোঁ আৰু এয়া শিৱলিংগ বনালে ইহঁতে মাটিখিনি এই গংগাৰ তলৰ পৰা আনিছে একদম মাটিখিনি আনি তাতে শিৱলিংগটো বনালে আৰু লিংগ বনোৱা হোৱাৰ পিছত আমি ইয়াতে আহি অকণমান বহিলোঁ ৰেষ্ট ল'লোঁ অকণমান মন্দিৰৰ ভিতৰত তাৰ পাছত এতিয়া সকলোৱে এই মন্দিৰটোৰ চাৰিওফালে ঘূৰিম মানে শক্তিয়ে আনে শক্তি ভগৱানৰ ওপৰত আমাৰ আস্থা অপৰিসীম ভগৱানৰ ওপৰতে আমাৰ যথেষ্ট আশা ভৰসা তেখেতেই আমাক ভালদৰে ৰাখিব আমাৰ জীৱনটো আগুৱাই লৈ যাব বুলি আমাৰ সকলোৰে আশা আমি সেয়েহে তেওঁৰ চৰণত মূৰ দুৱাওঁ এটা ঐশ্বৰিক শক্তিক আমি সকলোৱে মানি চলোঁ জগতখন এনেদৰেই চলি আছে আৰু চলি গৈ থাকিব আৰু ইয়াত দেখিছেনে ভগৱানৰ শক্তিৰ বলতে ইয়াতে আজি বশিষ্ঠাশ্ৰমত হাজাৰ হাজাৰ লাখ লাখ লোকে আহি ভিৰ কৰিছে আচলতে শাওণ মাহত অমৃত মন্থন হৈছিলে বুলি প্ৰবাদ আছে আৰু সেই সময়ত ভগৱান শিৱই গৰল পান কৰি পৃথিৱীখনক বচাইছিলে আৰু সেই গৰল পান কৰাৰ ফলতেই মহাদেৱৰ ডিঙিটো একেবাৰে নীলা হৈ গৈছিলে যাৰ কাৰণে তেখেতক নীলকণ্ঠ বুলি কোৱা আমি সকলোৱে জানোৱেই আৰু তেতিয়া যিহেতু তেখেতে বিষ পান কৰিছিলে গতিকে মহাদেৱৰ কিমান কষ্ট হৈছিলে তেওঁ বিষ পান কৰি আমাক বচাইছিলে গতিকে সকলোৱে মিলি এই শাওণ মাহত তেখেতৰ মগজুত পানী ঢালি আছিলে অৰ্থাৎ তেখেতৰ মাথাত পানী ঢালি আছিলে যাতে তেখেত অকণমান শান্ত হয় তেখেত অকণমান সুস্থিৰ হৈ থাকিব পাৰে অকণমান আৰাম পায় গতিকে সেয়েহে শাওণ মাহত বোলবমত মানুহে শিৱলিংগত পানী ঢালে গাখীৰ এই মাহটোত বিশেষকৈ ঢলা নহয় যিমানখিনি মই জানো মই কোৱা কথাখিনি কিবা ভুলো হ'ব পাৰে ক্ষমা কৰি দিয়ে যেন আৰু তাৰে কিছুমান নিয়ম আজি মানি আমিও আহিছোঁ বশিষ্ঠাশ্ৰমলৈ বোলবম উপলক্ষে আৰু এয়া মন্দিৰৰ চাৰিওফালে পৰিক্ৰমা কৰি আছোঁ আমি সকলোৱে মিলি পানী আনিছোঁ গংগাৰ পৰা আৰু চাৰিওফালে থকা মূৰ্তিসমূহৰ ভৰিবিলাক ধুৱাই 3 পাক ইয়াতে ঘূৰিব লাগে আৰু ঘূৰা হোৱাৰ পাছত কাষতে থকা বশিষ্ঠ মুনিৰো চৰণ পখালি দিব লাগে আৰু তাৰ পাছত ওচৰতে থকা যিটো নিগনি আছে নিগনিটোৰ কাণত গৈ কিনে মনৰ কথাবিলাক ক'ব লাগে তেতিয়া হেনো মনৰ কথাবিলাক নিগনিটোৰ মাধ্যমেৰে মহাদেৱে শুনা পায় এইখিনি হৈছে মই জনা কথা আৰু মুন্নাৰ পৰাও মই এই কথাখিনি জানিব পাৰিছোঁ আৰু মুন্না হৈছে আমাৰ গুড্ডীৰ বান্ধৱী মই আগতে জনালোৱেই তাই বহু কথা জানে ভগৱানৰ ওপৰত বহুত ভক্তি আস্থা থকা ছোৱালী আপোনালোকে মুন্নাক মোৰ ৰিলছ আৰু ভিডিঅ'বিলাকত দেখিয়ে থাকে মুন্নাৰ দ্বাৰা উৎসাহিত হৈয়ে আমি কিন্তু বোলবমলৈ অহা আৰম্ভ কৰি দিছোঁ আৰু ইয়াত গুড্ডী নিহাৰিকা ভাগৰত বহিছে ইহঁত দুজনী আৰু মই যিমান পাৰি দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু ইয়াৰ নীলা একেবাৰে গোটেই ফুল ফিটেড ড্ৰেছ কৰি আহিছে কিমান ধুনীয়া লাগিছে আজি তাইক দেখিবলৈ হয়নে নাই কমেণ্ট কৰি জনাবচোন আৰু ইয়াৰ ইৰা বাইদেউ আমাৰ আৰু সকলোৱে খুব এনজয় কৰিছোঁ আৰু মই ময়ো নিজকো অকণমান দেখুৱাই দিলোঁ আৰু মোৰ দৃষ্টিকোণেৰে আপোনালোকে চাওকচোন বশিষ্ঠাশ্ৰমৰ গংগাৰ দৃশ্য কিমান এটা সুন্দৰ মনোমোহা দৃশ্য বৰষুণ দি আছে এতিয়া লাহে লাহে বৰষুণৰ মাত্ৰাটো কিন্তু বাঢ়িহে আহি আছে আমাৰ পৰিক্ৰমাখিনি প্ৰায় শেষ হৈ গৈছে এতিয়া আমি উভতিম ঘৰমুৱা হ'ব লাগিব যিহেতু নিশাও বহুত দেৰি হৈছে প্ৰায় 12টামান বাজিলে গতিকে আমি উভতিবলৈ হ'ল গাড়ী চাৰি পাও নাই ঠিক নাই লাহে লাহে দেখিছোঁ পানীৰ সোঁত বহুত বাঢ়ি আহিছে ওচৰতে যিহেতু মেঘালয় গতিকে ওপৰৰ পৰা ঢল নামি আহে আৰু পানীৰ সোঁতটো কিন্তু বহুত বেছিকৈ বাঢ়ি আহিছে আৰু পানীৰ কালাৰটো চেঞ্জ হৈ গৈছে বহুত বেছি পানী আহিছে ওপৰৰ পৰা নামি আৰু লাহে লাহে এনাউন্সমেণ্ট কৰা হৈছে ভক্তবিলাকক ওপৰত উঠিবলৈ কোৱা হৈছে আমি সেৱা চেৱা কাঢ়ি ইয়াৰ পৰা এতিয়া উভতিবলৈ লৈছোঁ চাওকচোন কিমান ঢল নামিছে মেঘালয়ৰ পৰা নামি আহিছে পানী আৰু এয়াই হৈছে পবিত্ৰ বশিষ্ঠাশ্ৰম বশিষ্ঠ মুনি থকা মন্দিৰ ভাগৰ পৰিক্ৰমা শেষ হোৱাৰ অন্তত কাষতে থকা মুখ্য শিৱ মন্দিৰটিত আমি গৈ পানী ঢালিব লাগিব গংগাৰ পৰা পানী অনা হৈছে আৰু ইয়াতে এতিয়া প্ৰথমতে গণেশৰ চৰণত সেৱা কাঢ়ি তাৰ পাছত ইয়াতে থকা মুখ্য শিৱলিংগ ভাগৰ ওপৰত পানী ঢালিব লাগিব মই বেক চাইডেৰে আহি ইহঁতৰ ভিডিঅ' বনাইছোঁ মই ভিতৰলৈ নগ'লোঁ যিহেতু আগদিনা মই গৈছোঁৱেই আৰু আজি মোৰ 3 নম্বৰ দিন আছিলে আৰু মই আজি বাহিৰতে ৰৈ দিলোঁ ইহঁতক ভিতৰলৈ যাবলৈ দিলোঁ আৰু এয়া চাওকচোন ভিডিঅ'টি ভাল লাগিছেনে নাই কিন্তু কমেণ্ট কৰি জনাব কিমান মানুহৰ সমাগম হৈছে দেখিয়ে ভাল লাগিছে আচলতে বশিষ্ঠ আশ্ৰমখন আমাৰ একেবাৰে ওচৰত
ওচৰতে হয় আমি গৈয়ে থাকোঁ অন্য দিনা কিন্তু এই পৰিৱেশটো কিন্তু অকল বলবমৰ কেইদিনতহে আহে গতিকে সদায় গৈ থকা সদায় চাই থকা ঠাইখনো কিন্তু সদায় একে হৈ নাথাকে মাজে মাজে তাৰ ৰূপটো বেলেগ হয় গতিকে আমি এনেকুৱা এটা বিশেষ দিনবিলাকত যাবলৈ যিমান পাৰি চেষ্টা কৰিব লাগে কাৰণ বহু লোকৰ সমাগম হয় আৰু বহুত ধুনীয়া এটা পৰিৱেশ দেখিবলৈ পোৱা যায় আৰু ইয়াতে জাননী লিখি থৈছে বলবমলৈ অহা লোকসকলক গাড়ী বশিষ্ঠ চাৰিআলিতে ৰাখি থ'বলৈ দিয়া হৈছে আৰু বহুত নিয়ম বান্ধি দিছে আৰু এয়া আমি মালা কিনিলোঁ জিতেনহঁতৰ দোকানত আমি ল'লোঁ মালা জিতেন হৈছে মোৰ স্কুলৰ ছাত্ৰ আৰু তাৰ মাকে দোকান দিছে আৰু এইকেইডাল কিন্তু আমাৰ হাতত মাৰা কেইডাল কিন্তু জিতেনৰ মাকে ফ্ৰী দিছে একদম আমাক বশিষ্ঠত বলবম চাবলৈ অহাৰ গিফ্ট পাই গ'লোঁ আৰু এয়া জিতেনৰ মা খুব ধুনীয়া ধুনীয়া ৰিলছ বনাই বাইদেৱে চাব আপোনালোকে তাৰপাছত আমি পুৰি খালোঁ সকলোৱে ভোক লাগিছিলে যিহেতু আৰু 12টা বজাত ৰাতি আহি আৰু চাহ তাহ ঘৰত বনাই খাই থকাতকৈ বাহিৰতেই ধুনীয়াকৈ খাই আহিলোঁ আৰু ঘৰলৈ আহিহে গম পাইছোঁ কিন্তু আজি নিউজত উঠি গৈছে একদম বশিষ্ঠ মন্দিৰ যিহেতু মেঘালয়ৰ পৰা বহুত বেয়াকৈ ঢল নামিছিলে আৰু এগৰাকী পুলিচ বিষয়াই মানুহক খুব হেল্প কৰা ভিডিঅ' এটাও ভাইৰেল হৈছিলে আৰু এইটো হৈছে আমি গোটেই মই আগতে যোৱা ভিডিঅ' যিদিনা মুন্নাও আহিছিলে মুন্নাক আমি লগ পাইছিলোঁ আৰু মুন্নাই আমাক বহুত নীতি নিয়ম শিকাই দিছিলে বলবমত কেনেদৰে কি কৰিব লাগে মুন্নাই বহু কথা জানে মুন্না অলপতে কেদাৰনাথতো গৈ আহিলে এয়া চাওকচোন মানুহবিলাকে কিদৰে নিগনিৰ কাণত কথা কৈছে আৰু ভগৱানে যাতে তেওঁলোকৰ মনৰ বাঞ্ছা পূৰণ কৰে সেয়াই কামনা সকলো ভালে থাকক কুশলে থাকক গোটেই পৃথিৱীখনৰ জীৱ জগতখনৰ সকলো প্ৰাণীকুল পক্ষীকুল সকলো যাতে ভালদৰে থাকক মহাদেৱৰ কৃপাদৃষ্টি সকলোৰে ওপৰতে থাকক তাকে কামনা কৰি আজি মোৰ ভিডিঅ'টিৰ সামৰণি মাৰিছোঁ আৰু আশা কৰিছোঁ অহা বছৰো মই বলবমলৈ যাবলৈ পাৰোঁ আৰু ধুনীয়াকৈ ভিডিঅ' বনাই আপোনালোকক দেখুৱাব পাৰোঁ আশীৰ্বাদ কৰিব যদি মোৰ ভিডিঅ'টি চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ